যদি আপোনালোকে এখন সেকেন্ড হ্যান্ড গাড়ী কিনিম বুলি ভাবিছে তেতিয়াহলে আপোনালোকে মুন্না অটোমোবাইলছ আহিব লাগিব তেজপুৰ গুটলঙত আহিব লাগিব যদি আপোনালোকে ফাইনেন্সত লম বুলি ভাবিছে তো ফাইনেন্সত ল'ব পাৰিব যদি আপুনি কেছত লম বুলি ভাবিছে কেছত ল'ব পাৰিব এসি ভিউ গাড়ী পাব হেচবেক পাব সেডান পাব আপুনি এম্বুলেন্সও পাব লগতে আপোনালোকে ডাম্পাৰ পাব মাটি কঢ়িয়াবৰ কাৰণে আৰু মোৰ লগত আছে তেৰণ নমস্কাৰ দাদা নমস্কাৰ দাদা গাড়ী কিমান টকাৰ পৰা আৰম্ভ হৈছে আপোনাৰ কম ৰেঞ্জত যদি চাব যায় আপোনাৰ 180 পৰা আপোনাৰ একদম হেৰি প্ৰিমিয়াম ৰেঞ্জৰ লৈকে পাই ওকে আমাৰ সন্মুখত এখন 700 হয় এসিভি সেগমেন্টৰ গাড়ী প্ৰাইস কিমান বিচাৰিছে এখন আপোনাৰ 2022 হয় চলিছে এপ্ৰক্স 21000 এখনৰ প্ৰাইস আহিব আপোনাৰ 18,50,000 ওকে এখনৰ ডাউন পেমেন্ট কিমান দিব লাগিব ডাউন পেমেন্ট 30% লৈ যাব 30% ডাউন পেমেন্ট দিব লাগিব যদি আপোনালোকে এখন 700 লম বুলি ভাবিছে নেক্সট ইনোভা কিস্তা এখন আপোনাৰ 2020 ৰ হয় 2.4Z হয় ওকে আপোনাৰ অটোমেটিক ওকে ক্যাপ্টেন সিট 7 সিটাৰ ওকে এখনৰ প্ৰাইস আহিব আপোনাৰ 20,35,000 অটোমেটিক ন হয় ডাউন পেমেন্ট কিমান দিব লাগিব এখন 30% দিলে লৈ যাব 30% ডাউন পেমেন্ট দিব লাগিব তো নেক্সট এখন আছে আপোনাৰ হোয়াইট কালার মহিন্দ্রা থার হয় এখন খুব ধুনিয়া কালার হয় ওয়াইডৰ আহিছে এখন আপোনাৰ 2WD হয় এখন আপোনাৰ 2024 হয় আপোনাৰ 6 মান্থস মান হৈছে চাগে মানে 6 মান্থ ওল্ড হা তেনেকুৱা 4 to 6 মান্থস ওল্ড আপোনাৰ চলিছে আপোনাৰ এপ্ৰক্স 6000 চলিছে হয় ওকে যদি 6000 কিলোমিটাৰ এখন আপোনালোকে মহিন্দ্ৰা থাৰ লম বুলি ভাবিছে সো এখন ল'ব পাৰে এখনৰ প্ৰাইস কিমান বিচাৰিছে এখন আহিব আপোনাৰ 12,80,000 নেক্সট এখন আছে ওল্ড লুকছৰ মহিন্দ্ৰা হয় এখন CRD ইঞ্জিন 2018 ৰ হয় মহিন্দ্ৰা থাৰ চলিছে এপ্ৰক্স আপোনাৰ 45,000 ওকে ইয়াৰ প্ৰাইস ৰাখিছো আমি 6,50,000 ওকে নেক্সট এখন আছে জাজ এখন জেজ হয় এখন আপোনাৰ 2016 ৰ হয় চলিছে এপ্ৰক্স আপোনাৰ 62,000 ওকে ইয়াৰ প্ৰাইস ৰাখিছো আমাৰ 5,55,000 তো নেক্সট এম্বুলেন্স এখন আছে এখন কিমান চনৰ এম্বুলেন্স এখন ইউজ হৈছিল নেকি এখন নাই তেনেকে একো ইউজ হোৱা নাই এখন 2021 ৰ হয় চলিছে এপ্ৰক্স 4 to 5,000 হয় আৰু ইয়াৰ প্ৰাইস ৰাখিছো আমি 14 লাখ হয় আপোনালোকে একদম যদি এম্বুলেন্স এখন বিচাৰি আছে উইংগাৰৰ তেতিয়ালে এখন ল'ব পাৰে আপোনালোকে তো নেক্সট এখন আছে ডাস্টাৰ এখন ডাস্টাৰ 2016 একদম লাষ্টৰ হয় এখন RXZ মডেল ওকে ইয়াৰ আমি প্ৰাইস ৰাখিছো 5,75,000 লৈ ওকে নেক্সট আছে ফৰ্ড ইকো স্পৰ্ট এখন হৈছে আপোনাৰ 18 ৰ হয় আপোনাৰ ইকো স্পৰ্টছ টাইটেনিয়াম হয় ইয়াৰ প্ৰাইস ৰাখিছো আমি 5,85,000 লৈ নেক্সট আছে আপোনাৰ হেৰি এখন আপোনাৰ ভেনিউ SX মডেল এখন টাৰ্বো হয় আপোনাৰ চলিছে এপ্ৰক্স 19,000 হয় আৰু এখনৰ প্ৰাইস ৰাখিছো আমি 8,75,000 লৈ নেক্সট ইনোভা এখন আপোনাৰ কমাৰ্শিয়েল লট যদি আপোনালোকে লম ভাবিছে হয় কমাৰ্শিয়েল আৰু এখন আপোনাৰ 2024 ৰে হয় একদম আপোনাৰ 4-5 মান্থস অল হয় এখনৰ আমি প্ৰাইস ৰাখিছো 18,35,000 যদি আপুনি এখন ইনোভা লম বুলি ভাবিছে যে কমাৰ্শিয়েল ৰেজিষ্ট্ৰেচনত তেতিয়ালে আপোনালোকে এখন ল'ব পাৰে একদম নতুন হৈ আছে গাড়ী দেখুৱাই দিছে ভিতৰটো যদি লম বুলি ভাবিছে ল'ব পাৰে নেক্সট এখন আছে ডাম্পাৰ এখনৰ প্ৰাইস কিমান এখন আপোনাৰ প্ৰাইস আহিব আপোনাৰ 23 লাখ নেক্সট ইনোভা এখন হৈছে আপোনাৰ 2014 ৰ হয় চলিছে এপ্ৰক্স 170 হয় আৰু এখন 2.4Z হয় ইয়াৰ প্ৰাইস আহিব আপোনাৰ 9,50,000 9,50,000 যদি আপোনালোকে এখন মানে ইনোভা কিস্তা লম বুলি ভাবিছে এখন আছে ব্ৰেজা হয় আপোনাৰ 2020 ৰ হয় DXi হয় এখনৰ প্ৰাইস আহিব আপোনাৰ 6,50,000 হয় তো নেক্সট এখন আছে আপোনাৰ সুইফট আপোনাৰ ডিজেলত যদি আপোনালোকে ডিজেলত লম ভাবিছে এখন পাই যাব 2022 ৰ হয় এখন আপোনাৰ প্ৰাইস আহিব 5,35,000 লৈ ZX নে VX নে কি এখন আপোনাৰ LDI নেক্সট এখন আছে WRV এখন WRV হয় চলিছে এপ্ৰক্স আপোনাৰ 61,000 এপ্ৰক্স হয় এখন ডিজেলত হয় আৰু ইয়াৰ প্ৰাইস আহিব আপোনাৰ 5,85,000 লৈ নেক্সট আপোনাৰ i20 স্পৰ্টছ একদম নিউ লুকছৰ আপোনাৰ 2021 ৰ হয় Hyundai i20 হয় চলিছে এপ্ৰক্স 25,000 ওকে ইয়াৰ প্ৰাইস ৰাখিছো আমি 6,65,000 only next WagonR এখন হৈছে আপোনাৰ 2020 ৰ VXi মডেল চলিছে এপ্ৰক্স 45,000 ইয়াৰ প্ৰাইস ৰাখিছো আমি 5,30,000 only next এখন আছে ডিজায়াৰ এখন আপোনাৰ ডিজায়াৰ 19 ৰ হয় ZXi মডেল আৰু এখনৰ প্ৰাইস ৰাখিছো আমি 6,35,000
তো নেক্সট ওয়াগনাৰ এখন হৈছে WagonR 2019 ৰ হয় হয় ZXi চলিছে এপ্ৰক্স 40,000 এপ্ৰক্স হয় আৰু ইয়াৰ প্ৰাইস ৰাখিছো আমি 5,55,000 5,55,000 হয় নেক্সট এফালে আছে টাটা নেক্সন এখন আপোনাৰ টাটা নেক্সন 2018 ৰ হয় হয় আৰু চলিছে এপ্ৰক্স 60,000 আৰু ইয়াৰ প্ৰাইস ৰাখিছো আমি 5,85,000 নেক্সট সিয়াজ এখন সিয়াজ আপোনাৰ 2016 ৰ হয় চলিছে এপ্ৰক্স 60,000 ইয়াৰ প্ৰাইস ৰাখিছো আমি 5,55,000 ফোর্ড ফিগর হয় এখন 2016 ৰ একদম লাষ্টৰ হয় আৰু চলিছে আপোনাৰ 90,000 ইয়াৰ প্ৰাইস ৰাখিছো আমি 3,60,000 অল্টো কেডেন একদম নিউ লুকস একদম 2023 ৰ হয় গাড়ী একদম VXi প্লাস হয় এখন গাড়ী খুব ধুনিয়া হৈ আছে আৰু ইয়াৰ প্ৰাইস ৰাখিছো আমি 4,85,000 অনলি আৰু চলিছে আপোনাৰ 12 to 14,000 এপ্ৰক্স মানে 12,000 বা 14,000 কিলোমিটাৰ চলিছে তো ঠিক আছে তো আপোনালোকক 2023 চনৰ গাড়ী দেখালো 2022 2019 2018 2017 16 সব গাড়ী দেখাইছো যদি আপোনালোকৰ গাড়ী পছন্দ হৈছে তেতিয়া হলে আপোনালোকে আহিব দেখা আছে মুন্না অটোমোবাইলছ তেজপুৰ গুটলঙত পাই যাব আপোনালোকে এই ডিলাৰটো ইয়াত আপোনালোকে ফাইনেন্স কেছ সকলো সুবিধা পাব লগতে আপোনালোকে ইয়াৰ পৰা যেতিয়া গাড়ীখন ল'ব সম্পূৰ্ণ আপোনালোকে ভেৰিফাই কৰি ল'ব জাস্ট খালি মই ইনফৰমেশ্যন হে দি আছো আপোনালোকক যদি আপোনালোকে ভাল পালে লাইক কমেন্ট শ্বেয়াৰ কৰিব আজিলৈ আহো ধন্যবাদ